ডিব্ৰুগড় লাহোৱালত আপুৰুগীয়া লতা মেকুৰী বাঘ উদ্ধাৰ প্ৰকৃততে মানৱ সভ্যতাত হৈছে কি মানুহে আৰু কি ভক্ষণ নকৰিব লাহোৱালত এটা লতা মেকুৰী বাঘ খাবলৈ লওঁতে উদ্ধাৰ কৰে ডিব্ৰুগড় লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাই আৰু জানিব পৰা মতে কিছু ব্যক্তিয়ে উক্ত লতা মেকুৰী বাঘটো পিঞ্জৰাবদ্ধ কৰি নৈশ ভোজনৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ লগে লগে লাহোৱাল আৰক্ষীয়ে এক গোপন সূত্ৰৰ প্ৰম খেদি লতা মেকুৰী বাঘটো উদ্ধাৰ কৰি ইতিমধ্যে ডিব্ৰুগড় বন সংমণ্ডলক গতাই দিছে পোষ্টৰ ভিতৰ ফালে ডঙৰপথাৰ এখন গাঁও এখন আছে তাত এটা আমি কেছ সংঘাতত আমি তাত আছিলোঁ তো ইতিমধ্যে আমাৰ বিশেষ খবৰ আহিলে যে এটা ডাঙৰ লতা মেকুৰী বাঘ গাঁৱৰ ভিতৰত গোপনে আবদ্ধ কৰি ৰাখিছে পিঞ্জৰাত ৰাতি ধৰিলে আৰু ধৰি পেলাই ৰাতি সেই বাঘটো মাংস খাবৰ কাৰণে এক যা যোগাৰ চলি আছিলে তো খবৰ পাই আমি ইতিমধ্যে মই তালৈ ঘটনাস্থলী ততলৈকে যাওঁ গৈ দেখোঁ যে এটা প্ৰকাণ্ড প্ৰায় 10-12 কেজি ওজনৰ ডাঙৰ বাঘ এটা সি মুখত আঘাত পাই আছে বাঘটো পিঞ্জৰাত জখম পাইছে খুব সম্ভৱ তো বাঘটো আমি উদ্ধাৰ কৰি আনি পেলাই এতিয়া ফৰেষ্ট অফিচক খবৰ দিয়া হৈছে ডিব্ৰুগড় আৰু আমি বাঘটো ফৰেষ্টৰ যোগেৰে জয়পুৰ বনাঞ্চলত তাক ৰিহেবিলিটেশ্যনৰ কাৰণে তাত মেলি দিয়াৰ নিউজ ডেস্ক ৰিপৰ্ট RPTV